নমস্কাৰ ছাৰবেদসকল পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে যিটো খবৰ আমাৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে আপোনালোকে অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আনহাতে নতুনকৈ অহা ছাৰবেদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰবেদসকল এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে প্ৰথমতে চাব উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ ব্যৱস্থাপনাত আজিৰে পৰা লামডিং স্থিত চিলড্ৰেন পাৰ্ক আৰু ৰেলৱে ইনষ্টিটিউটত কেন্দ্ৰীয় কাৰ্যকৰী সভা আৰম্ভ হয় এই সভাৰ মূল উদ্দেশ্য আছিল নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণা পেঞ্চন নীতিক পুনৰ কাৰ্যকৰী কৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ 5টা ডিভিজনৰ পৰা অহা মজদুৰ ইউনিয়নৰ 52টা শাখাৰ 9 শতাধিক সদস্যই লামডিঙত বিশাল সমদল উলিয়ায় শ্ৰমিক সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দিলীপ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ সহকাৰী সাধাৰণ সম্পাদক তথা ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুকেশ গালবকে ধৰি বহুকেইজন বিষয়া কৰ্মচাৰী হয় তেখেতসকলে এই সভাখন উদ্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মুকেশ গালবে কয় যে প্ৰাক স্বাধীনতা কালতে স্থাপন হোৱা অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনেই হৈছে একমাত্ৰ সংগঠন যি ব্ৰিটিছৰ শাসনকালতে প্ৰথমবাৰৰ বাবে দৰমহা আয়োগৰ বাবে আন্দোলন কৰিছিল ফলত ভাৰতত 1946 চনত প্ৰথমবাৰৰ বাবে দৰমহা আয়োগ গঠন কৰা হৈছিল ইয়াৰ লগতে তেওঁ AIRF-ৰ বহু সাফল্যৰ বিষয়ে উল্লেখ কৰি ৰেল শ্ৰমিকসকলক AIRF-ৰ লগত জড়িত হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা নতুন পেঞ্চন নীতিৰ ঘোৰ বিৰোধিতা কৰে তেওঁ কয় যে অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনে আৰম্ভণিৰে পৰা বৰ্তমানলৈকে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে নতুন পেঞ্চন নীতিৰ বিৰোধ কৰি আহিছে আৰু এতিয়াও প্ৰচেষ্টা চলাই আছে আৰু চৰকাৰক বাৰম্বাৰ নতুন পেঞ্চন নীতি বাতিল কৰিবলৈ হুংকাৰ দিছে সেয়েহে নিৰ্বাচনৰ আগমুহূৰ্তত যদি কেন্দ্ৰীয় চৰকাৰে ৰেল শ্ৰমিকসকলৰ মুখ্য দাবী পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰা যদি এই দাবী চৰকাৰে মানি নলয় তেন্তে ৰেল শ্ৰমিকসকলে 2024 চনৰ লোকসভাৰ নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব গতিকে ছাৰবেদসকল এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবেদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব